সামগ্ৰিকভাৱে যদি চোৱা যায় বৰপেটাই হওক বা বজালীয়ে হওক বা অসমৰ পশ্চিম প্ৰান্তত পূৰ্বতকৈ বহু ধৰণৰ ফলাফল ভাল হৈছে। এতিয়া যদি বৰপেটা জিলাতে যদি কওঁ এতিয়ালৈ 7টা জিলা পৰিষদত জয়লাভ কৰিছে বা ঠিক তেনেকুৱাকৈ যদি বজালীৰ যদি কথা কোৱা যায় বজালীৰ 5টাৰ ভিতৰত 4টাত মানে জয়লাভ কৰিছে। গতিকে মানুহৰ যিটো মনৰ যিটো ধাৰণা মানুহৰ মনৰ ধাৰণা পূৰ্বতকৈ বহু ধৰণৰ সলনি হৈছে আৰু এইবাৰ এই সলনিৰ জৰিয়তে মানুহে বিশেষকৈ মই সংখ্যালঘু সমাজৰ ব্যক্তিসকলক লক্ষ্য কৰিছোঁ তেওঁলোকে যেন মানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেওঁলোকে যিখিনি কাম কাজ বা তেওঁলোকৰ আঁচনি যি সৰ্বস্পৰ্শী সৰ্বব্যাপী বা বৈষম্য নোহোৱাকৈ যিমানখিনি কাম কাজ কৰি আছে তাত সন্তুষ্টি লাভ কৰা যেন মই এটা অনুমান পাইছোঁ। আৰু এই ট্ৰেণ্ডটো জিলা পৰিষদৰ যদি মই কওঁ যে নবীৰণ বেগম দক্ষিণ পশ্চিম জিলা পৰিষদ বজালীৰ পৰা জয়লাভ কৰিছে। তেওঁ এগৰাকী ধৰ্মীয় সংখ্যালঘু মহিলা। ঠিক তেনেকৈ বৰপেটা জিলাৰ যদি হৰিপুৰৰ কথা কওঁ হৰিপুৰত এগৰাকী ধৰ্মীয় সংখ্যালঘু জিলা পৰিষদ জয়লাভ কৰিছে। এই যিটো ট্ৰেণ্ড এই যিটো বা বগৰীগুৰিৰ যিটো কথা কওঁ বগৰীগুৰিত মই 2011ত নিৰ্বাচনী খেলতে 81টা ভোট পাইছিলোঁ 16ত খেলতে পালোঁ প্ৰায় 200টা ভোট পালোঁ বা 300 ভোট পালোঁ। 21ত আমি পাইছিলোঁ 980টা আৰু এইবাৰ পাৰিলোঁ আমি 1996টা। ঠিক তেনেকুৱাকৈ বিলাচীপাৰা যদি চাওঁ বিলাচীপাৰাতো মই তেনেকুৱাকৈ 60টা পাইছিলোঁ পৰৱৰ্তী সময়ত যেনিবা 100 সেয়া কিন্তু এইবাৰ আহি প্ৰায় আজি 1000 স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এই যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডটো যদি কণ্টিনিউৱাছলি 26 চনলৈ যদি থাকে তেতিয়া মই ভাবোঁ 26 চনত NDA 100তকৈ অধিক ছিট পাবগৈ অৰ্থাৎ 100+ হ'ব বুলি মই দৃঢ় বিশ্বাসী যদি এই ট্ৰেণ্ডটো যদি থাকে। আৰু এই ট্ৰেণ্ডটো যদি নাথাকে তেতিয়াহ'লেতো আমিতো পূৰ্বতে কৈছোঁ যে নট লেছ দেন মই কৈছোঁ আগতে যে 89ৰ তলত আমাৰ নহয় মইতো পূৰ্বতে কৈছোঁ আৰু এইবাৰ যদি এই ট্ৰেণ্ডটো থাকে তেতিয়াহ'লে 100 আমাৰ ক্ৰছ কৰিব বুলি মই দৃঢ় বিশ্বাসী। মই আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়া হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ যিসমূহ কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসমূহে যাতে আগন্তুক দিনত সৰ্বস্পৰ্শী সৰ্বব্যাপী নীতিৰ আধাৰত যাতে ৰাইজক যাতে সমৰ্পিত মনোভাৱেৰে যাতে সেৱা যাতে চলাই যায়। কিন্তু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু মাইক্ৰ' মেনেজমেণ্টৰ জৰিয়তে যিহেতু কাম কৰে যে ইউনাইটেড স্পিৰিটত কাম কৰে। আজি যদি আমি যদি সৰভোগৰ যদি কথা কওঁ এই সৰভোগত ইয়াতে কোনো ধৰণৰ বিধায়ক নাই কিন্তু ইয়াতে কাৰ্যকৰ্তাসকলে ইউনাইটেড স্পিৰিটত কাম কৰাৰ ফলত কি হ'ল 59টা যি আমাৰ সদস্য মানে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত জিকিছে আৰু CPMৰ এটা জিকিছে। 2004-05 চনৰ বা 18 যদি কথা কওঁ সেই সময়ত একমাত্ৰ এটাই ভাৰতীয় জনতা পাৰ্টীৰ দুলাল নাথ নামৰ ল'ৰা এজন আছিলে এটা আছিল অকল আৰু বাকী সকলোবোৰ কমিউনিষ্ট বা কংগ্ৰেছৰ আছিলে। কিন্তু এই যে এইটো যিটো আঁচি পেলাই যি এটা মানে অকল CPM বাকী সকলোবোৰ BJP এই যে ট্ৰেণ্ডটো অহাৰ মূলগত কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নিষ্ঠা সহকাৰে কাম কৰাৰ বাবে বা ঠিক তেনেকুৱা জিলা পৰিষদৰ 10,000তকৈ অধিক ভোটত জিকিছে বা আঞ্চলিক পঞ্চায়তত 6টাৰ ভিতৰত 6টাই জিকিছে। এই যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডটো দেখিলে মই ভাবোঁ যে অকল সৰভোগতে নহয় বা বজালীতে নহয় সমগ্ৰ অসমতে আছে। মই ভাবোঁ 2026 চনত ভাৰতীয় জনতা পাৰ্টীৰ বা NDA 100টাতকৈ অধিক ছিট পাবগৈ। জিলা পৰিষদটো দখল কৰা লৈ পেলাই সেইটো বেছি মাথা মাৰিবলগীয়া নাই কাৰণ কিয় সংখ্যা মই বিশেষকৈ পঞ্চায়তৰ মন্ত্ৰী হিচাপে মই এটাই কওঁ সংখ্যা যাৰ বেছি থাকে। কিন্তু বৰপেটা জিলা পৰিষদ গঠন কৰাৰ কাৰণে কাৰোবাক যে আমি কিবা হায়াৰ কৰি আনিম তেনেকুৱা নহয় স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে বৰপেটা বঙাইগাঁৱৰ 3গৰাকী নিৰ্দলীয় মোৰ লগত যোগাযোগ কৰিছে। কিন্তু আমি কোনো ধৰণৰ প্ৰলোভন দি পেলাই আমি নানো আৰু কোনো চৰ্তত নানো। যিসকলে মই যিহেতু তাত অভিভাৱক মন্ত্ৰী মোৰ লগত যোগাযোগ কৰিছে বা বৰপেটাৰো যোগাযোগ কৰিছে স্বতঃস্ফূৰ্তভাৱে যদি তেওঁলোকে কোনোবা যদি আহে তেতিয়াহ'লে আমি দলত আমি আঁকোৱালি ল'ম। কিন্তু কিবা আমি দিম বুলি বা কিবা আমি দায়িত্ব প্ৰদান কৰিম বুলি তেনেকুৱাকৈ আমি অনাৰ মানসিকতা নাই। কাৰণ পূৰ্বতে বেলেগ কথা আছিলে কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনৰে বিচাৰিছে যে তেনেকুৱাকৈ জোৰ জুলুম কৰি পেলাই বা তেনেকুৱাকৈ যিটো কংগ্ৰেছৰ যিটো ষ্টাইল পূৰ্বতে যিটো ষ্টাইল আছে সেই ষ্টাইলত আমি জিলা পৰিষদ গঠন নকৰা বুলি ভাবিছোঁ। পূৰ্বতে আমিতো অকলে নিৰ্বাচন খেলি পেলাই আমি মানে আমি মানে 50%তকৈ বেছি জিকিছিলোঁ কিন্তু এইবাৰতো অভাৱনীয়। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শত মাননীয় আমাৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগত অভাৱনীয় বিজয় সাব্যস্ত হৈছে। আৰু পঞ্চায়তৰ মই মন্ত্ৰী হিচাপে যি দলৰে নহওক কিয় মানে তেওঁ BJP AGP কংগ্ৰেছ DDF সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যাতে সুস্থ সবল ৰূপত যাতে গ্ৰাম্য অৰ্থনৈতিক গ্ৰাম্য সামাজিক যাতে বিকশিত কৰিব পাৰে তাৰ কাৰণে সকলো
জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ আৰু আমাৰ গাঁও পঞ্চায়তৰ সদস্যসকলকো মই শুভেচ্ছা জনাইছোঁ। নাই, এইটো ৰাইজৰ মাইণ্ডছেট সলনি হৈছে, কাৰণ কিয় ৰাইজে সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে হওক, সকলো ৰাইজে যিহেতু বুজি উঠিছে যে চৰকাৰে যিবোৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী যি নীতি বা আঁচনিৰ জৰিয়তে সকলোকে ঢুকি পাইছে, যাৰ কাৰণে সকলো মানুহ ওলাই আহিছে। কাৰণ নহ'লে ইমান অভাৱনীয়ভাৱে এইটো যিটো বৃদ্ধি হৈছে, ভোট বৃদ্ধি হৈছে, তাৰ মূলগত কাৰণ হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সৰ্বস্পৰ্শী সৰ্বব্যাপী যি নীতি আৰু আঁচনি, আৰু লগতে আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো দৰ্শন অন্তোদয়া, যে অন্তোদয়া আমাৰ যিটো পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিলে যে নিপীড়িত বঞ্চিতসকলক আমি আগুৱাই নিব লাগিব, যিটো আগতে ভুৱা প্ৰচাৰ কৰিছিলে কমিউনিষ্টসকলে, তেওঁলোকে মুখেৰে কৈছিলে, কামেৰে কৰাৰ তেওঁলোকে সুযোগ পোৱা নাছিলে। মই সুযোগ পোৱা নাছিলোঁ বুলি কৈছোঁ, কাৰণ তেওঁলোকে ক্ষমতাত যিহেতু নাছিলে। কিন্তু আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ কথাখিনি যেতিয়া আমি সুযোগ পোৱা নাছিলোঁ, তেতিয়াৰ পৰা আমি পৰিকল্পনা কৰিছিলোঁ, আৰু এতিয়া সুযোগ পোৱাৰ পিছত 2014 চনৰ পিছত যে নিপীড়িত বঞ্চিতসকলক, যেনেকুৱা কৃষকসকলক, মহিলাসকলক, দুখীয়াসকলক, যিটো মোদীৰ দৃষ্টিত যিটো 4টা জাতি বুলি কয়, তেখেতৰ দৃষ্টিত কোনো জাতি নাই। ভাৰতবৰ্ষত জাতি 4টাই আছে, সেইটো হৈছে কি দুখীয়া, সেইটো হৈছে মহিলা, সেইটো হৈছে কৃষক, আৰু সেইটো হৈছে যুৱক। এই 4টা জাতিক যেতিয়ালৈকে আমি আপলিফ্ট কৰিব নোৱাৰিম, তেতিয়ালৈ ভাৰতবৰ্ষক বিকশিত কৰিব নোৱাৰিম। আৰু সেইটোৰ পৰিকল্পনাৰ আধাৰতে সমগ্ৰ আঁচনিসমূহ, সমগ্ৰ কাৰ্যসূচী ভাৰত চৰকাৰ বা অসম চৰকাৰে গ্ৰহণ কৰি আহিছে।